ঘৰখনত চোন সৰু সুৰাকৈ বস্তু কিনিবলগীয়া ওলায়ে থাকে স্পেচিয়েলি ঘৰ এখন যদি নতুনকৈ সাজে আমাৰ ভাড়াঘৰটোত মন্দিৰ ৰুম এক্সট্ৰাকে নাই সেইকাৰণে মোৰ মন্দিৰৰ কেবিনেটটোত দৌৰ থকাকৈ লাগিছিল যাতে মই পূজা কৰি দৰ্জাখন জপাই থব পাৰো মই ওম লিখা কেবিনেটটোৱে ললো গণেশা এটাও আছিলে মেটেৰিয়েলটো ভাল আহিছে কিন্তু লাইট এটা আছে যে সেইকাৰণে মোৰ বেছি ভাল লাগিছে মানে আৰু ফ্লিপকাৰ্টত এতিয়া ইণ্ডিপেণ্ডেন্স ডে সেলো চলি আছে সেইকাৰণে আধা দামত পালো আৰু এইটো বিন বেগ বিতুপনে অৰ্ডাৰ কৰিছিল তাক ইয়াত বহি আৰামত টিভি চাবলৈ আৰু গেম খেলিবলৈ লাগে অফিসৰ পৰা আহি আৰামত এনেদৰে ৰিলেক্স হৈ বহিবলৈ লাগে বোলে আৰামী চকী এখন আৰু বিন বেগটোৰ কাৰণে বেছি জেগাও নালাগে সেইকাৰণে ভাল হয় লগত এটা অকমানি কুচন আৰু অকমানি টুল নিচিনা বিনৰে আছিল আৰু এইটো তলা চাবিবোৰ ওলমাই ৰাখিবলৈ ওয়েলকাম হোম লিখা এটা কি হোল্ডাৰ দৰ্জাৰ মুখতে লগাই দিছো আৰু মোবাইলবোৰ চাৰ্জ কৰিবলৈ মোবাইল হোল্ডাৰ এটা লাগে এইটো কি হোল্ডাৰ প্লাছ মোবাইল হোল্ডাৰ দুইটাই হয় আৰু বাথৰুমত আমাৰ এই ভাড়াঘৰটোত আইনা নাই সেইকাৰণে মোক আইনা এখন লাগিছিল আইনাখন চাই গা ধুবলৈ ভাল লাগে আৰু লগতে বস্তুবিলাক সিজিলত থাকিলে ভাল লাগে সেইকাৰণে বস্তুবিলাক ৰাখিব পৰাকে লগতে আইনা থকাকৈ এইটো ড্ৰয়াৰ আঠা দিয়ে ৱালত লগাব পাৰি মেটেৰিয়েলটো ভাল আহিছে মই হালকা আহিব বুলি ভাবিছিলো প্ৰথমতে বাথৰুমটোত আচলতে মোৰ ৰিয়েল প্লান্ট ৰাখিব মন আছিলে কিন্তু মানি প্লান্ট লাকি প্লান্টবোৰ ৰাখিব নাপায় বুলি কয় তাৰ সলনি কি ৰাখিব পাৰি কমেন্ট কৰিব মই নাজানো কি ৰাখিব পাৰি আৰু গোটেই প্ৰডাক্টখিনি অলৰেডি টেগ কৰি ৰাখিছো এই এফিলিয়েট বুলি লিখি থোৱাটোত ক্লিক কৰিলে গোটেইখিনি আহি যাব আজিলৈ বাই বাই